অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগৰ খবৰে শিশুৰ পৰা বৃদ্ধলৈকে সমগ্ৰ বিশ্ববাসীক কন্দুৱাইছে। বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শোকত ভাগি পৰিছে বিশ্ববাসী। নাওঘাটৰ চাৰণপাৰাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰি চাৰণপাৰাত গাঁওবাসীয়ে জনাইছে শেষ শ্ৰদ্ধাঞ্জলি। মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে আদ্যশ্ৰাদ্ধ কৰিব চাৰণপাৰাৰ ৰাইজে। নিশা উজাগৰে কটাইছে গাঁৱৰ যুৱকসকলে। আমাৰ হিয়াৰ মঠো জুবিনৰ চিৰণিৰ প্ৰয়োজন আছিল। চিকিৎসকে বাৰে বাৰে কৈছিল, তাৰ পিছতো শ্যাম কানু মহন্তৰ দৰে কিছুমান স্বাৰ্থপৰ মানুহে জিৰণি ল'বলৈ নিদিলে। সেইবাবে হয়তো আজি এনেকৈ জিৰণি ল'লে অসমৰ জুবিন গাৰ্গে। এই যে গীতটো সাগৰতলীত শুবলৈ মন, সঁচাকৈয়ে যেন আজি সাগৰতলীত শুই গ'ল জুবিন গাৰ্গ। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আজি জগৰীয়া শ্যাম কানু মহন্ত। আমি মানি ল'ব পৰা নাই, বিশ্ববাসীয়ে মানি ল'ব পৰা নাই এই অসহনীয় মৃত্যু। পাখি মেলি উৰি গুচি গ'ল। আজি যেন সকলো বাকৰুদ্ধ, অবিশ্বাস্য। জুবিন গাৰ্গ নামৰ সত্তাটি জাতিৰ স্বাভিমান, জাতিৰ পৰিচয় হৈ থাকিব সদায়। চাওক, আমি যিখিনি জানো সেইখিনিতো কমে। অসম বুলি নহয়, বিশ্ব, ভাৰতবৰ্ষ, গোটেই পৃথিৱীখনতে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া, যিটো আমাৰ সাংস্কৃতিক ভাগত যিখিনি আমাক অৰিহণা দি গৈছে, তেখেতৰ অতুলনীয়। এইটো আমি কোনোদিন কেতিয়াও পাহৰিব নোৱাৰোঁ। হয়তো মই মৰি গ'লেও, মোৰ ল'ৰা ছোৱালী মৰি গ'লেও এইটো কেতিয়াও নাপাহৰিব। সেই গতিকে আমাৰ বহুত মৰ্মাহত আমি। চিৰশান্তিৰ কাৰণে আমি যিখিনি কৰি, এইখিনিতো একোৱেই নহয়। তেখেত অতুলনীয় বুলি কৈ, অতুলনীয় এটা শব্দতে কৈছোঁ যে অতুলনীয়, তেখেতৰ কোনো মানে তুলনা নাই। আমাৰ আগৰ জেনেৰেশ্যনত আছিল ভূপেন হাজৰিকা ডাঙৰীয়া, এতিয়া পালোঁ জুবিন গাৰ্গ পাইছিলোঁ। তেখেতে আজি অকস্মাত যে এনেকুৱা হ'ল, কি কাৰণত কি হ'ল এইটো ভগৱানৰ এইটো মায়া বুলি ক'ব লাগিব। কিন্তু তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো এনেকুৱা মানে ইমান ডাঙৰ ক্ষতি হ'ল, সেইটো অসমৰ ৰাইজে কাকো ক'ব নোৱাৰিব। সেইটো নিজে নিজে বুকুতে গুঠি থ'ব লাগিব যে এইটো আমাৰ হ'ল বুলি। এক বছৰ আগত ঢুকাইছিলে মোৰ দেউতা, 1 বছৰ আগত ঢুকাইছিল। মই এনেকুৱাই পৰিধান কৰিছিলোঁ, দেউতাৰ মুখত জুই জ্বলাইছিলোঁ। কিন্তু আজি আৰু এজন মোৰ দেউতা ঢুকাল। সেই গতিকে মই নীতি, যিটো আমাৰ সামাজিক, অসমীয়া ধৰ্মত যিটো সামাজিক নীতি নিয়ম, সেইখিনি পালন কৰিম বুলি মই তেখেতৰ, যেতিয়া মই ছ'চিয়েল মিডিয়াত বা ফেচবুকত পাওঁ, তেতিয়াৰ পৰা মই ভাত পানী নাখাই পেলাই মই এনেকৈ উপবাসে আছোঁ আৰু থাকিম। আৰু তেখেতৰ আদ্যশ্ৰাদ্ধটো মইতো অকলে পাতিব নোৱাৰোঁ, আমি দুখীয়া ঘৰৰ মানুহ। তেখেতৰ আদ্যশ্ৰাদ্ধ আমাৰ গাঁৱৰ ল'ৰাবোৰক লৈ পেলাই, যুৱকসকলক লৈ পেলাই আমি পাতিম বুলি এটা আশা কৰিছোঁ। দুখৰ খবৰ, মই দুপৰীয়া টিভি চাই আছিলোঁ। এনে সদায় টিভি চাই থাকোঁ। টিভি চাই থাকোঁতে মই নিউজটো দিলোঁ। নিউজ দিয়াত হঠাতে দেখিলোঁ ব্ৰেকিং নিউজ বুলি আহিলে। জুবিন, প্ৰথমতে শুনিলোঁ জুবিন সাগৰত উপঙি আছে। তাৰপিছত মেডিকেলত নিছে। মেডিকেলত যোৱা সময়তো কৈছে বোলে তেখেতৰ হেৰি নাই, তাৰমানে একো এটা সঁহাৰি নাই। তথাপিও ভাবি আছে মানুহে বোলে জীৱিত আছে, ভাল খবৰ আহিব, ভাল খবৰ আহিব। ময়ো চাইছোঁ ভাল খবৰ আহিব। সময় যিমানে বাগৰি গৈছে, তাৰমানে সিমানে আৰু ক'ত ভাল খবৰ আহিব শুনিলোঁ বেয়াই। পিছত শ্ৰদ্ধাঞ্জলিও দেখিলোঁ। বহুত দুখ পাইছোঁ আজি, বহুত মৰ্মান্তিক হৈছোঁ। জুবিন, আমি যেতিয়াৰ পৰাই প্ৰথম গান মাৰিছে তেতিয়াৰ পৰা আমি জুবিনক পাইছোঁ নিউজত বা আমাৰ ওচৰে পাঁজৰে কিছুমান প্ৰগ্ৰেমতো আহি গান গাই গৈছে। তাৰ বাবে আমি আজি বহুত মানে নিজৰ ল'ৰা এজন ঢুকোৱাৰ নিচিনা দুখ পাইছোঁ। সেয়েহে আমি সকলোৱে মিলি তেওঁৰ বাবে একাঞ্জলি, শ্ৰদ্ধাঞ্জলি দি, এই ডাঙৰ ল'ৰাজন এবছৰ আগতে দেউতাক ঢুকাইছিলে। যেনেকৈ আমাৰ গাঁৱৰ সমাজৰ নীতি নিয়মতে দেউতাকৰ আদ্যশ্ৰাদ্ধ পালন কৰিছে, ঠিক তেনেকৈয়ে আমাৰ ল'ৰাজনেও
অলপ চলপ গান গায় বহুত গান প্ৰেমিক সেই হিচাপে জুবিনৰ বাবে আজি আদ্য শ্ৰাদ্ধ কৰিবলৈ সাজপাৰ পিন্ধি সাজু হৈছে আৰু আমাৰ গাঁৱৰে বাসিন্দা ল'ৰা যুৱকসকলেও তেওঁৰ আদ্য শ্ৰাদ্ধ পাতিবলৈ প্ৰস্তুত হৈছে জুবিন দা আমার অমর কারখানা বাজিয়েছে স্লোগান নিবে লাগে মায়াবিনী করি না ভাল মায়াবিনী জুবিন দা কই গেছিল ভাল জুবিন দা কই গেছিল ভাল মায়াবিনী লগ পারছিল মায়াবিনী বন্ধ করবে এনি টাইম চলবে কি বন্ধ করবে